লাকুৱাত মৰেল পুলিচিঙৰ ঘটনা 7জনকৈ লোকক আটক আৰক্ষীৰ চৰাইদেউ জিলাৰ সোণাৰীৰ লাকুৱাৰ ৰঙাগড়াৰ বেতনিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা 7জনকৈ পুৰুষে মিলি এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে 7জনকৈ লোকক মৃত লোকজনৰ নাম কনক সানাই বুলি জানিব পৰা গৈছে মৃত কনক সানাইৰ পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰথমে পাৰিবাৰিক কন্দল আৰু পৰৱৰ্তী সময়ত মৰেল পুলিচিঙৰ বাবে যোৱা আগষ্ট মাহৰ 1 তাৰিখৰ নিশা 7জনকৈ লোকৰ দ্বাৰা প্ৰহৃত হৈছিল কনক সানাই আৰু পৰৱৰ্তী সময়ত লাকুৱা আদৰ্শ চিকিৎসালয় চৰাইদেউত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে বিয়লিলৈ চিকিৎসালয়ত মৃত্যু হয় কনক সানাইৰ ইতিমধ্যে লাকুৱা আৰক্ষীয়ে সোধপোছৰ অন্তত ক্ৰমে জিতান ভূমিজ সুনীল ভূমিজ বিশাল ভূমিজ বিপুল সোনাই বিনোদ সোনাই সহদেৱ সোনাই আৰু কিষাণ সোনাই নামৰ 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি লাকুৱা PS কেছ নম্বৰ 5/25U/S1031/35 BNS নম্বৰত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে স্থানীয় লোকৰ লগতে ভুক্তভোগীৰ পৰিয়ালে হত্যাকাৰীকেইটাৰ ফাঁচীৰ দাবী তুলিছে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ টাইম 3 সিদিনা দাদা ৰাতি দলংপথ ঘৰ ওচৰৰ মানুহ এটাৰ লগত তৰ্কাতৰ্কি হ'ল তাৰপিছত দাদা তাৰ পৰা আমাৰ ঘৰলৈ গুচি গ'ল তাৰপিছত আমি বেলেগ বেলেগ থাকোঁ ককাই বেলেগকৈ থাকে মই বেলেগকৈ থাকোঁ ককাই আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ অকণমান দূৰত থাকে তাৰপিছত যোনটো মানুহৰ লগত কাজিয়া লাগিলে দাদা সেইফালে দিয়ে গৈছিলে আৰু সেইফালে দিয়ে যাব লাগে বেলেগ ফালে ৰাস্তা নাই বহুত দূৰ আছে ঘূৰিবলৈ আৰু সেইফালে দি গৈছিলে সিহঁতি ৰখি আছিলে বুলি কৈছে 7টা মানুহ ৰখি আছিলে বুলি কৈছে তাৰপিছত মাইকী মানুহ আছিলে বুলি কৈছে 8জন তাৰপিছত দাদা তাত গৈছিলে বুলি কৈছিলে দাখন লৈ আছিলে বুলি কৈছে দাদা তাৰপিছত গান গাই গৈ আছিলে বুলি কৈছে তাৰপিছতে ধৰি পিনি দাদাক বুলি কৈছে তই এনেকৈ কবি বুলি কৈ বোলে ধৰি পিনি মাৰিছে এনেকৈ বুলি কৈছে মানুহগৰাকীৰ লগত বৌ কিবা ক'লে বুলি কৈছে দাদা যে তৰ্কবাদী হ'ল বুলি কৈছে সেইটো নহয় সেইটো মানে সিহঁতি বেলেগ কেনেকৈ প্লেন বনাই ল'লে আৰু দাদাৰ লগত কাজিয়া লাগিছে সেইটো কাৰণে এতিয়া আমাৰ আগৰটো নাছিলে কাজিয়া বৌ তাহাঁতৰ লগতে আছিলে বৌ ঘৰ গুচি গ'ল বুলি কৈছে তাৰপিছত সিহঁতি যেতিয়া আমাৰ দাদাক দৌৰ মাৰি পিনি খেদি মাৰিছে এনেকৈ বুলি কৈছে চোতালত পেলাই পিনি মাৰিছে বুলি দাদাৰ নামটো কি আছিলে দাদাৰ নামটো কনক সানাই এতিয়া আপোনাৰ আৰক্ষী কেইজনক আটক কৰিছে এতিয়া আৰক্ষী অথনি কৈছিলে ৰাতি কৈছিলে 5জন ল'ৰা তাৰপিছত সিহঁতি ল'ৰাখিনি ৰাতিপুৱা আহিছিলে পলাই গুচি গ'ল তাৰপিছত আৰু ছাৰে গৈছিলে বিচাৰিবলৈ সিহঁতি ছাৰে পালে নাই সেইটো গম নাপাওঁ দিছোঁ এজাৰ আমাক এইটোৱে ন্যায় লাগে যে আমাৰ বৌ এতিয়া তাৰ ল'ৰা এটা আছে বা আমাক বহুতো কাম কাজ কৰিব আমাৰ এইটো চাকৰি কৰা ল'ৰা নহয় এতিয়া আমাৰ বৌ কেনেকৈ চলিব শুকুৰবাৰ দিনা ৰাতি সি আহিলে ময়ো কামৰ পৰা আহিলোঁ অকণমান মোক হাল্লা কৰিছিলে হাল্লা কৰোঁতে আৰু ঘৰৰ ওচৰৰ মানুহকেইটা লগত অকণমান লাগি মেলি আৰু গ'ল ঘৰত গৈ কিনে তাত সিহঁতৰ ঘৰৰ মানুহকেইটা মিলি কিনে সিহঁতৰ বাউণ্ডাৰীৰ ভিতৰত মাৰিছে